আমাৰ কোকৰাঝাৰ জিলা বিজেপিৰ সভাপতি উৎসাই বসুমতাৰীৰ ইলেকশ্যন কেম্পেইনত আহিছিলোঁ। এতিয়া আৰু দুখন মিটিং চিৰাঙত আছে। খুব ভাল ৰিজাল্ট হ'ব মই আশা কৰিছোঁ। দেখা গৈছে যে ইলেকশ্যন কালি গোসাইগাঁৱত বিজেপিৰ এখন কাৰ্যালয় চলাই যোৱাৰ এটা অভিযোগ উত্থাপন হৈছে। আমাৰ বিজেপি এইবিলাকত নাই। বিজেপি কাৰো লগত ক্লাছত নাই, সকলোৰে লগত বন্ধুত্বপূৰ্ণ। গতিকে কোনো কাজিয়াত বিজেপি জড়িত নাই। স্যার পাব্লিকের যিখন সহাৰি দেখা পাইছোঁ যে স্যার চৰকাৰ যদি হয় ড্ৰাইভাৰজন কোন হ'ব স্যার? ড্ৰাইভাৰ চিটত এইবাৰ মালিক বিজেপি হ'ব নালাগে, ড্ৰাইভাৰ বিজেপি হ'ব। তাৰ পৰা আপোনালোকে বুজি পাওক যে SITয়ে কিমান চিৰিয়াছলি কাম কৰিছে। অকল তেওঁৰ পত্নীকে নহয়, টোটেল আমি 38 মানুহক জেৰা কৰিছোঁ। গতিকে ৰিপৰ্টটো যেতিয়া আহিব আপোনালোকে লিষ্টত পাই যাব কাক কাক আমি জেৰা কৰিছোঁ। তেওঁ এতিয়ালৈকে কোনোবা এজন মানুহ যেতিয়া কিবা এটা ঘটনাত ধৰাত পৰে অলপ দেৰিতো সাহস টাইপত থাকিবই লাগিব। কোনোবাই নিজে ক'ব নেকি যে মই চুৰ কৰি আহিছোঁ বুলি? যেতিয়ালৈকে কোৰ্টত প্ৰুফ নহয় চবেইতো এইবিলাকে কৈ থাকিব। কিন্তু 5 বছৰ আপোনালোকে চৰকাৰ চলালে, তাতে বাৰে বাৰে আপুনি অভিযোগ কৰিছে। আজিৰ মনত সেইটো শংকা হৈছে যে চৰকাৰ আপোনালোকৰ আছিল। চৰকাৰ আমাৰ ক'ত আছিল? মিত্ৰজোঁটৰ মানে কি? আমিতো ছাপৰ্ট দিছোঁ। ইএমটো আপোনালোকৰো আছিল। ইএম আমাৰ থাকিলে কি হ'ব? আমাৰতো 3টা ইএম। VCDCটো আপোনালোকৰো আছিল। মোৰ লগত থকা কেইটাও বেয়া। বিজেপিৰ VCDC কেইটাওতো ঠিক নহয়। VCDC বস্তুটোৱে ঠিক নহয়। ব্যৱস্থা ল'ব নালাগে, ভাঙি দিলে হ'ল, ইলেকশ্যন পাতিলে হ'ল। এতিয়াতো দেখিলে চব পায়ে যাম যেন লাগে, কিন্তু ইলেকশ্যনটোতো বেলেগ। পাব্লিকৰ ছাপৰ্ট দেখিলে এনেকুৱা লাগে চব জিকিল, কিন্তু বেলেগ লিডাৰতো মই মিটিং দেখা নাই। সেইকাৰণে একো মই ক্লেইম নকৰোঁ, কিন্তু ভাল ৰিজাল্ট। একদম মানি লৈছোঁ। ৱেবছাইটত আপলোড কৰি দিম। তেওঁ দাবী কৰিছে, আমি মানি লৈছোঁ। যদি তাৰ ভাগ্যত আছে হৈ যাব পাৰে। আমেৰিকাত প্ৰেচিডেণ্ট হ'ব নোৱাৰে। প্ৰেচিডেণ্ট হ'ব কাৰণে আমেৰিকাত জন্ম হ'ব লাগে, ভাইচ প্ৰেচিডেণ্ট হ'ব পাৰে যদি তাৰ ভাগ্যত আছে, হয় নহয়? হ'ব।